আৰু ভিত্তিখিনি যদি ক'ব নোৱাৰে সেই কেইগৰাকী ৰান্ধনীৰ হয়তো চাকৰি যাব ৰান্ধনী বিলনি হৈ যাব চাকৰি থাকিবই যেনেকৈ দৰমহা পায় তেনেকৈ দৰমহা পাব অহা কেবিনত দৰমহা আৰু বাঢ়িব লাগিব না নাই কাৰ থাকি গ'ল সংজ্ঞাটো ৰণোজ পেগু ডাঙৰীয়াই নিৰূপণ কৰিছে কিছু মানুহৰ হ'ব কিন্তু হ'লেও আৰু থাকি যাব এই বিষয়টো এনেকুৱা যে ইয়াক কোনেও শেষ কৰিব নোৱাৰে কাৰণ থাকি যোৱাৰ কোনো সংজ্ঞা নাই আজি 5 কোটি টকা ব্যয়েৰে উত্তৰ লখিমপুৰ জিলা পৰিষদৰ নিৰ্মিত কাৰ্যালয়টো উদ্বোধন কৰাৰ সৌভাগ্য হ'ল নতুন জিলা পৰিষদৰ নিৰ্বাচনো অনুষ্ঠিত হৈ গ'ল 2 এদিনৰ ভিতৰতে সভাপতি আদিৰো নিৰ্বাচন হ'ব মই ভাবোঁ যে নতুন কাৰ্যালয়ত নতুন জিলা পৰিষদে আহি লখিমপুৰৰ ৰাইজক সেৱা কৰিব কৰি গৈ থাকোঁ লাষ্টত আপোনালোকৰ লগত কথা পাতিম কাৰ্যসূচীখিনি হয় কংগ্ৰেছ যদি আপোনালোকে সাংবাদিক হয় ইতিহাসৰ ছাত্ৰ আপোনালোকে জানেই যে আমাৰ অসমত 60 বছৰ কংগ্ৰেছৰ শাসন আছিলে আৰু 10 বছৰ এজিপিৰ শাসন আছিলে আৰু বিদেশী নাগৰিকৰ আটাইতকৈ প্ৰব্ৰজন কোন চনত হৈছিলে 71 চনত 67 চনৰ পৰা 71ৰ সময়ত আৰু সেইটোৱে অসমৰ ইতিহাসে কয় সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল এজিপিটো 85তে আহিলে হা হা এণ্টিভাইৰাছটো ইংলেণ্ডৰ পৰা আহি থাকিব ইংলেণ্ড পাকিস্তানৰ পৰা আহিব আমি সেইটো বেজি লৈ ল'ম আৰু অজিত ভূঞা নামৰ ব্যক্তি এজনক CM ভিজিলেন্সে ইনকুৱাৰী কৰিব খুজিছে সেই গোচৰত কেইবাজনো ACS অফিচাৰৰ ইতিমধ্যে চাকৰি গৈছে আৰু গোচৰটোৰ অভিযোগনামাও প্ৰস্তুত হৈ আছে অজিত ভূঞাৰ ষ্টেটমেণ্ট বাকী আছিলে আজি ষ্টেটমেণ্ট হোৱাৰ পিছতে এসপ্তাহৰ ভিতৰতে এই কেছটো আদালতৰ ওচৰলৈকে গুচি যাব স্যার 2011 চনত যিসকল শিক্ষক থাকি গ'ল চাকৰি দিবলৈ 11 চনৰ 30 নৱেম্বৰ যিসকল দিছিলে থাকি যোৱাৰ সংজ্ঞাটো কোনে নিৰূপণ কৰিব তেওঁলোকে কৈ আছে যে এখিনি ভুলৰ কাৰণে থাকি গৈছে বুলি ক'লে যিখিনি এই এটা সংজ্ঞা এটা নিৰূপণ কৰিব লাগিব না নাই কাৰ থাকি গ'ল সংজ্ঞাটো ৰণোজ পেগু ডাঙৰীয়াই নিৰূপণ কৰিছে কিছু মানুহৰ হ'ব কিন্তু হ'লেও আৰু থাকি যাব এই বিষয়টো এনেকুৱা যে ইয়াক কোনেও শেষ কৰিব নোৱাৰে কাৰণ থাকি যোৱাৰ কোনো সংজ্ঞা নাই এতিয়া আপুনি সাংবাদিক আপোনাক যদি মই সুধো থাকি যোৱাৰ সংজ্ঞাটো কি আপুনিও দিব নোৱাৰিব না বিষয়াই ভুল কৰা কোনটো পইণ্টত ভুল কৰিলে বুলি ক'লে সেই পইণ্টটো ঠিক কৰিম কিন্তু সেই পইণ্টটো ঠিক কৰাৰ লগে লগে আৰু দুটা পইণ্ট নতুনকৈ আহি যাব फ्लाइट के लिए पहला बात ऐसा ही है कि इंडिगो का साथ मेरा बातचीत हुआ है वो लोग आने का मन तो है लेकिन लोग होना पड़ेगा कस्टमर भी होना पड़ेगा सर राष्ट्रीय घाईपथ गहपुৰৰ পৰা লখিমপুৰলৈ একেবাৰে এটো এতিয়া এটা পাৰ্ট আমি কন্ট্ৰাক্ট দিছিলো কোৰ্টত গ'ল সাবজুডিস হল কিন্তু কেছটো এতিয়া শেষ হৈছে মই ভাবো যে অহা খুব কম দিনৰ ভিতৰতে কন্ট্ৰাক্টৰ আমি এলট কামটো কৰিব পাৰিম বহু যুৱক যায় কাম কৰিবৰ কাৰণে এটা ফোন কল ভাইৰেল হৈ যে আমাৰ গাঁৱতে ফিৰি গৈছে সক সেইকাৰণে মই আপোনালোকক আহ্বান জনাও মোক অসমতে উদ্যোগ অলপ কৰিব দিয়ক যাতে বহি ৰাজ্যত ল'ৰা ছোৱালী যাব নালাগে ৰান্ধনী বিলনি হৈ যাব চাকৰি থাকিবই যেনেকৈ দৰমহা পায় তেনেকৈ দৰমহা পাব অহা কেবিনত দৰমহা আৰু বাঢ়িবহে কোনো ৰান্ধনী তাৰ মানে চাকৰি নাযায় এইটো প্ৰশ্নটো ক'ৰ পৰা আহিল যিসকলে এই প্ৰশ্নটো কৰি আছে সেই কেইগৰাকী চাকৰিটো চেছ কৰি দিব লাগিব বেলেগক ভয় খুওৱাৰ অপৰাধত কাৰণ মুখ্যমন্ত্ৰী হিচাপে মই সকলো মিটিঙতে কৈ আহিছোঁ যে আগতে ৰান্ধিছিলে এতিয়া বিলাব কাৰো চাকৰি নাযায় চাকৰি দৰমহাটো বাঢ়িবহে তথাপিতো কেইগৰাকী মানে কৈ থাকে যে চাকৰি যাব তাৰমানে তেওঁলোকৰ উদ্দেশ্যটো কি তাৰমানে তেওঁলোকৰ উদ্দেশ্যটো আন্দোলন কৰিব লাগে স্কুলত যাব নালাগে এইটোৱে হ'ব গতিকে টিভিত আমি সেই মহিলা কেইগৰাকীয়ে হওক বা ৰান্ধনী কেইগৰাকী হওক নামখিনি এতিয়া উলিয়াব দিছোঁ আৰু শিক্ষা বিভাগক আমি নটিচ দিব কৈছোঁ
যে কি ভিত্তিত আপোনালোকে এনেকুৱা ষ্টেটমেণ্ট দি আছে মুখ্যমন্ত্ৰীয়ে মিটিঙে কৈ থকাৰ পিছতো যে কাৰো চাকৰি নাযায় বৰঞ্চ দৰমহা বাঢ়িবহে গতিকে তেওঁলোকক আমি ভিত্তিখিনি সুধিম আৰু ভিত্তিখিনি যদি ক'ব নোৱাৰে সেই কেইগৰাকী ৰান্ধনিৰ হয়তো চাকৰি যাব পাৰে যে খেলাটো ইংলেণ্ড পাকিস্তানত হ'ব ইয়াত ক'ত হ'ব